নাই গোটেই বিষয়টো এনেকুৱা যে অকল গোৱালপাৰা বুলি নহয়, আপোনালোকে যদি লক্ষ্য কৰে আমি অসমৰ বিভিন্ন অঞ্চলত অসমৰ খিলঞ্জীয়া মানুহ, অসমৰ অবিভক্ত ভাৰতৰ বিভিন্ন প্ৰদেশৰ পৰা ব্ৰিটিছৰ সময়তেই অসমত চৰকাৰী আঁচনিৰ বাবে অসমলৈ আহি থিতাপি লোৱা অথবা ভাৰত চৰকাৰৰ আইন অনুসৰি যিসকলে শৰণাৰ্থীৰ ইয়াতে হিচাপে সংস্থাপিত হৈছিল অথবা ৭১ চনৰ আগলৈকে যিসকল মানুহ আহিছিল আৰু বিভিন্ন সময়ত বিভিন্ন কাৰণবশত যেনে ব্ৰহ্মপুত্ৰ নৈ প্ৰতি বছৰে নদী উপনৈয়ে খহনীয়াৰ সৃষ্টি কৰে, খহনীয়াৰ ফলত গাঁৱৰ পিছত গাঁও উচন হয়। তেনে বহুত ব্যক্তি আছে যিসকল কেতিয়াও বিদেশী নহয়। আমাৰ নিজৰ স্বদেশীসকলক বৰ্তমানৰ চৰকাৰখনে পুঁজিপতি আদানী, আম্বানী, ৰামদেৱৰ নিচিনা ব্যক্তিসকলৰ স্বাৰ্থত নিজৰ দখল কৰি থকা ভূমিৰ পৰা উচ্ছেদ কৰি আছে আৰু এই উচ্ছেদ অমানৱীয়। তেওঁলোকে আপোনালোকে দেখিছে যে কচুতলিত ফৰেষ্ট ৰিজাৰ্ভ বুলি এটা উচ্ছেদ কৰিছিল, ট্ৰাইবেল বেল্ট বুলি, কিন্তু ট্ৰাইবেল বেল্টৰ ক্ষেত্ৰত এনেকুৱা কথা আছে, বেল্ট ঘোষিত হোৱাৰ আগৰ অন্য মানুহ তাত থাকিব পাৰে। সেই গতিকে গুৱাহাটী হাইকোৰ্টে ষ্টে দিলে। ঠিক তেনেকৈ খুব লম্ফজম্ফ কৰিছিল 2016 চনত চৰকাৰ অহাৰ লগে লগে যে কাজিৰঙাখন বাংলাদেশীৰে ভৰি পৰিছে, তাত উচ্ছেদ কৰিব লাগে। তাৰপিছত আকৌ তেওঁলোকক ক্ষতিপূৰণ দিলে আৰু অন্য জেগাত সংস্থাপিত কৰিলে। আকৌ তেনেকৈ আপোনাৰ কি নাম কয় এইডোখৰ গৰুখুটি, ধলপুৰ গৰুখুটিৰ মানুহবিলাকক উচ্ছেদ কৰিলে, বহুত নাটক কৰিলে। এতিয়া ন্যায়িক কমিশ্যন এখন হ'ল, জাষ্টিছ আগৰৱালা। তাৰপিছত এতিয়া আকৌ দিলীপ শইকীয়া ডাঙৰীয়াৰো কিছু বদনাম ওলাইছিলে UDFৰ বিধায়কৰ লগত কিবা বুজা পৰা কৰা বুলি, কিন্তু তেওঁলোকক নি পেলাই আকৌ ওচৰতে থকা এটা সংখ্যালঘু অধ্যুষিত সমষ্টি আছে দলগাঁৱত আকৌ সংস্থাপিত কৰিলে। সেই গতিকে এই যে নাটকবিলাক কৰি থাকে অসমীয়া মানুহক আভুৱা ভাৰিবলৈ যে আমি কিবা আগ্ৰাসনৰ পৰা ৰক্ষা কৰিছোঁ, কিন্তু সেই কথা নহয়। আৰু শেহতীয়াকৈতো এইটোও দেখা পালোঁ যে ট্ৰাইবেল বেল্টৰ মাটি যিমান আছে সেইবিলাকত যেনেধৰণৰ জনশুনানি হ'ব লাগে, গোপীনাথ বৰদলৈ কমিটিৰ যি পৰামৰ্শ আছে, আমাৰ অসমৰ যিটো লেণ্ড এক্টত 1886 ব্ৰিটিছৰ সময়ৰ হ'লেও যিখনৰ অধীনত এটা 10ম অধ্যায় আছে, 10th শিডিউল, তাত আমাৰ এই ট্ৰাইবেল বেল্ট ব্লকৰ কথা আছে। সেই মানুহখিনিৰ স্বাৰ্থ কেনেকৈ সুৰক্ষিত কৰিব লাগে, এইবিলাকক গোটেই মানে বুঢ়া আঙুলি দেখুৱাই পুঁজিপতিৰ স্বাৰ্থত অসমীয়া মানুহবিলাকক যাতে গৈ জাকে গৈ ছাউথ ইণ্ডিয়াত গৈ পেলাই মৰেগৈ। মানে কিবা কাৰণত আজি ৰাতিপুৱা বাতৰি কাকতত পঢ়িছোঁ, মোৰ সমষ্টি আমগুৰি, আকৌ লখিমপুৰ জিলাৰ এজন যুৱকৰ কিবা কাৰণত মৃত্যু হৈছে, এনেকৈ কাম বিচাৰি গৈ। এই যে অসমীয়া মানুহবিলাকৰ নিজৰ যিটো কি কয় নাঙল যাৰ মাটি তাৰ, বা যাৰ নাই ভঁৰাল তাৰ নাই আকাল, এইবিলাক যে অসমৰ ডাকৰ বচন আছিল, প্ৰবচন আছিল, ইয়াৰ পৰা মানে তেওঁলোকে নাইকিয়া কৰি দি যিটো ব্যৱস্থা কৰিছে। শেহতীয়া উদাহৰণ সেই বৰদোৱাৰ বাগিচাখনৰ লিজ শেষ হ'ল। লিজ তাতে ৰায়তী স্বত্ব আছিলে, ৰায়তী থকা ৰাভা জনগোষ্ঠী, বড়ো জনগোষ্ঠী, চাহ জনগোষ্ঠীৰ মানুহৰ মাটি কাঢ়ি লৈ টাউনশ্বিপ বনাব বিচাৰিছে। পৰ্বতজোৰা এটা ফৰেষ্টত 5 লাখ শালগছ নাইকিয়া হৈ যাব। সেই পৰ্বতজোৰা বাগিচাৰ যি ফৰেষ্টত আকৌ মানে পাৱাৰ প্লেণ্ট বনাব বিচাৰিছে আৰু তাত কৈ আছে 10,000 মানুহ হ'ব। মই আপোনালোকক ক'ব বিচাৰোঁ, মোৰ বৰ্তমানৰ সমষ্টি আমগুৰি সমষ্টিত এটা সৌৰ তাপবিদ্যুৎ প্ৰকল্প আছে। তাৰ প্ৰজেক্টটোত 70 মেগাৱাট প্ৰতি ঘণ্টাত সৌৰ তাপ ভাল থাকিলে, সূৰ্যৰ পোহৰ থাকিলে উৎপন্ন হয়। দৈনিক কিজানি 450 মেগাৱাট উৎপন্ন হয়। তাত কিমান মানুহ এমপ্লয়মেণ্ট হৈছে জানেনে? অস্থায়ী বা মানে স্থায়ী কৰি 40 জন মানুহ। 550ৰ কাৰণে 40 জন, আপোনালোকে কেলকুলেট কৰকচোন কিমান হাজাৰ হ'ব তেতিয়াহ'লে সেই পৰ্বতজোৰাত। মিছা কথা কৈ পেলাই আমাৰ যিবিলাক আদিবাসী মানুহ, যিবিলাক ভূমিপুত্ৰ, তেখেতসকলে বহুত কথা আমাৰ অভং বুলি কয়, মানে তেওঁলোকে ইমান কথা নাজানে। তেওঁলোকক মানে সেই বাহিৰৰ পৰা শিক্ষা দীক্ষা লৈ আহি ডেভেলপমেণ্ট কনচালটেণ্ট, প্ৰজেক্ট ৰিপৰ্ট বনোৱা প্ৰজেক্ট কনচালটেণ্ট, মাল্টিনেশ্যনেল কোম্পানীবিলাকৰ ভিত্ত কিছুমানক চৰকাৰী পইচা দি উদ্যোগীকৰণৰ নামত এটা ৰঙা নীলা সপোন দেখুৱাই আছে অসমত এই চৰকাৰখনে। এইবিলাকৰ প্ৰতিবাদ। আৰু ঠিক তেনেকৈয়ে যিটো ৰিজাৰ্ভ ফৰেষ্ট বুলি গোৱালপাৰাত কৈ আছে, প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট, তাৰ বিষয়ে মই ক'ব বিচাৰোঁ যে অসমৰ এইবিলাক
চৰকাৰী বিষয়াসকলৰ গাফিলতি, চৰকাৰী বিষয়াসকলে ৰিজাৰ্ভ ফৰেষ্ট কোনখিনি, খাছ মাটি কোনখিনি, এইবিলাক সীমা নিৰ্ধাৰণ কৰা নাই। সীমা নিৰ্ধাৰণ নকৰিলে কোৰ্টে কেতিয়াও উচ্ছেদ হ'লে মানে তাত সপক্ষে ৰায় নিদিয়ে। সেই গতিকে চৰকাৰী বিপক্ষে বহুত ৰায় গৈছে। আপোনালোকে অলপমান কষ্ট কৰি হোজাইলৈ যাব। হোজাই জিলাত যেতিয়া তাত উপায়ুক্ত আছিলে জনৈক বৰগোহাঁই, তেখেতে অসম চৰকাৰলৈ চিঠি লিখিছিল যে কাৰ্বি আংলঙে হোজাই জিলাত উচ্ছেদ কৰি আছে। এইবিলাক যে চলি আছে, এইবিলাক ভালকৈ চলাব লাগে। কিন্তু সেই হোজাই কথা এইকাৰণে কৈছোঁ, লামডিং অভয়াৰণ্যত গুৱাহাটী হাইকোৰ্টে ক'লে তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। সেই গতিকে যিবিলাক আমাৰ নীতি নিয়ম আছে, সুপ্ৰিম কোৰ্টৰ ৰুলিং আছে, মানৱ অধিকাৰ চনদ আছে, আৰু অসমৰ ভূমিপুত্ৰৰ অধিকাৰ আছে, আমাৰ মাটিৰ নিৰ্দিষ্ট 2015 চনত ফ্লাড এফেক্টেড মানুহৰ বাবে পুনৰ ৰিলিফ এণ্ড ৰিহেবিলিটেশ্যনৰ যিখন অসম চৰকাৰৰ নিয়ম আছে, এইবিলাক যেতিয়া উলংঘা কৰে তেতিয়া নিশ্চিতভাৱে ৰাইজৰ হকে মাত মতাটো আমাৰ দায়িত্ব। ইয়াত কোনো ৰাজনীতি নাথাকে। সেই গতিকে গুৱাহাটীৰো হয়, গুৱাহাটী নালাপাৰৰ কথাও এতিয়া শেহতীয়াকৈ গম পাইছোঁ যে মানে উন্নয়নৰ নামত তেওঁলোকে খালী ক'ৰবাত জয়চাহক হোটেল দিব লাগে, আদানীক হোটেল বনাবলৈ দিব লাগে, কোনোবা ডাঙৰ মন্ত্ৰী পৰিয়ালে ৰিজৰ্ট বনাব লাগে, আৰু এনেকুৱা কৰি কৰি গুৱাহাটী হাইকোৰ্টৰ এটা আপোনালোকে আৰু ভালকৈ খবৰ ল'ব, কলিয়াবৰত যিটো বিকল্প হাইৱে বনাব বিচাৰিছিল, তাত বহুত মন্ত্ৰী আৰু উচ্চপদস্থ বিষয়াই বোলে মাটি কিনি ৰাস্তাটো বেলেগ ফালে লৈ যাব বিচাৰিছিল। সেইটো কিন্তু হ'ব পাৰে যেতিয়া গ্ৰীণফিল্ড প্ৰজেক্ট বুলি কয়, সেইটো আছিলে ব্ৰাউনফিল্ড প্ৰজেক্ট, অৰ্থাৎ আগৰ ৰাস্তাটোতেই হ'ব। এতিয়া তেনেকৈ তো মাৰ খালে। সেই গতিকে এই চৰকাৰখনে ৰাইজক সূচিত নকৰাকৈ বহুত কাম কৰিব বিচাৰে, যিবিলাক আমাৰ দেশৰ নাগৰিকৰ স্বাৰ্থৰ পৰিপন্থী। সেই গতিকে এইবিলাকৰ আমি য'তেই যেতিয়া সুযোগ পাইছোঁ প্ৰতিবাদ কৰিছোঁ। যোৱাকালি মই বিশেষ কামত ব্যস্ত থকাৰ কাৰণে মোৰ দলৰ সতীৰ্থ 10জন বিধায়ক গৈছিল, কিন্তু তেওঁলোকক অঞ্চলটোলৈ যাবলৈ নিদিলে। তাতে আমি দেখিছোঁ এতিয়া ৰ'দ বৰষুণ, ছাত্ৰ ছাত্ৰী আছে। এইবিলাক আমি ঘোষণা যে সবকা সাথ কিবা কিবি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কৈ থাকে, সকলো নাগৰিকক ঘৰ দিম বুলি কয়, তাৰপিছত নিজে বনোৱা ঘৰটোৰ পৰাও ভাঙি চিঙি খেদাই দিছে। সেই গতিকে এই অন্যায়বিলাকৰ বিষয়ে আমি প্ৰতিবাদ কৰি আছোঁ, আৰু আমি ইয়াৰ ৰাইজৰ ওচৰলৈ গোটেইখিনি দাঙি ধৰিম। আগন্তুক সময়ত ৰাইজে ইয়াৰ বিচাৰ কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।